নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ বিবাহ শিক্ষা ব্যৱসায় ঘৰুৱা সমস্যা বেমাৰ আজাৰ এই আটাইবোৰৰ আপোনালোকে যদি জ্যোতিষশাস্ত্ৰসন্মত সমাধান বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাওক আৰু আপোনালোকে সাক্ষাৎ কৰিব পাৰে জ্যোতিষশাস্ত্ৰবিদ কিৰৈ য়ঙক আৰু আমাৰ এই অনুষ্ঠানত এই সময়ছোৱাতে প্ৰতিদিনেই সময়ছোৱাত তেওঁ উপস্থিত থাকে আজিও আছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ যাম আমি বিষয়ৰ কথা পাতিম প্ৰথমে আজিৰ দিনটোত গ্ৰহগতি যাত্ৰা কেনেকুৱা সেই আমি প্ৰথমে জানি লওঁ হয় আজিৰ দিনটোৰ গ্ৰহগতি সময় এনেধৰণৰ আজি বৃহস্পতি মিথুন ৰাশিত আজিৰ দিনটোত কেতু বহি আছে সিংহ ৰাশিত চন্দ্ৰ ধনু ৰাশিত বহি আছে তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে ধনু ৰাশি হ'ব আজি ৰাহু আৰু বুধ বহি আছে কুম্ভ ৰাশিত আজি মীন ৰাশিত শনি ৰবি আৰু মঙ্গল বহি আছে লগ্ন আৰু শুক্ৰ মেঘ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব লগতে হেল্থ প্ৰব্লেমো থাকিব সেইবাবে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে এটি ডিপ ৰেড কালাৰ জাপানিজ ৰেড কৰেল এই ৰত্নটি আপুনি সোণ নতুবা তাম নতুবা ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক 8 to 10 কেৰেট মানৰ পিন্ধক আৰু মংগলবাৰ দিনটো পালন কৰক বগলা দেৱীৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম দুখন টেৰট কাৰ্ড লৈছোঁ পেণ্টাকুলছ এণ্ড এইজ অফ শ্বৰ্ডছ এই দুখন কাৰ্ড মতে আজি কোনো কাৰণত মনত অশান্তি থাকিব কিবা ভাৱৰ উদয় হ'ব পাৰে শৰীৰ বৰ উন্নত নহয় বিদ্যাত অৱশ্যে বাধা কম প্ৰেমত শুভ ফল আজি হনুমান চালিচা পাঠ কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 7 এতিয়া আহিছোঁ ওৱান্স এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে যিসকলৰ বৃষ ৰাশি টৰাছ শৰীৰৰ দুৰ্বলতা থাকিব ভাই ভনীৰ পৰা সহানুভূতি লাভ আজি ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটো দৰিদ্ৰ লোকক অন্নদান কৰক ভাল হ'ব ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 9 মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি মনোবল বৃদ্ধি পাব ভ্ৰমণত বেছি বাধা দেখা নাই আজি হাতলৈ ধন অহাৰ সুযোগ হ'ব শৰীৰ মধ্যম দাম্পত্যত শুভ প্ৰেমত সুখ আজিৰ দিনটোত শিৱলিংগত জল অৰ্পণ কৰক আজি য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ আজি সাধাৰণ ধন উপাৰ্জন হ'ব কোনো কাৰণত কিবা লেঠা চিগাত টান হৈ পৰিব পাৰে গুৰুৰ সহযোগত কিছু মানসিক দিশত ভাল হ'ব উপকৃত হ'ব বিদ্যাত শুভ ফল আজি ব্ৰত পালন কৰক দিনটোত মেৰুণ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 6 আমি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে পত্ৰখনত লিখিছে এগৰাকীয়ে যে শুনিছোঁ মোৰ চন্দ্ৰ শুভ থাকিলে কেনেধৰণৰ বেয়া প্ৰভাৱ পৰে জীৱনত আৰু ইয়াৰ প্ৰতিকাৰ কেনেধৰণৰ হ'ব কি কৰিলে ভাল হ'ব হয় কুষ্টি চন্দ্ৰ নিচস্থ থাকিলে কিছু বেয়া আৰু হাতখনত লিটিল ফিংগাৰৰ তলত য'ত মংগলৰ অৱস্থান তাৰ তলত কিন্তু চন্দ্ৰৰ অৱস্থান গতিকে চন্দ্ৰ যোনটো মাউণ্ট কিছু যদি ওখ থাকে তেতিয়া জাতক জাতিকা প্ৰভূত পৰিমাণৰ জ্ঞানৰ অধিকাৰী হয় যিকোনো বিদ্যাত পাৰদৰ্শী হ'ব পাৰে কিন্তু যদি নিচস্থ হয় সেই মাউণ্টটো যদি তলত থাকে তেতিয়া কিছু অশুভ চন্দ্ৰ পৰ্বতত যদি ক্ৰছ চাইন থাকে তেতিয়া সেই জাতক কিন্তু ঠগ প্ৰবঞ্চকলৈকে হ'ব পাৰে আৰু চন্দ্ৰ পৰ্বতত যদি আইলেণ্ড চাইন থাকে দ্বীপ চাইন থাকে তেতিয়া কিন্তু জাতকৰ বিভিন্ন ধৰণৰ অপযশ সন্মান হানি বিভিন্ন ধৰণৰ বাধা বিঘিনি হাৰ্টৰ প্ৰব্লেম টিবি বেমাৰ আদি হ'ব পাৰে ঠিক তেনেকুৱা চন্দ্ৰ পৰ্বত যদি সুগঠিত হয় আৰু লগতে যদি ৰাইট চাইন থাকে তেতিয়া কিন্তু জাতক বহুত সন্মানৰ অধিপতি হ'ব আৰু সুপ্ৰতিষ্ঠিত হ'ব চন্দ্ৰ বেয়া থাকিলে ৰাতিপুৱা ভাগত বিশেষকৈ সোমবাৰ দিনা ৰূপৰ পাত্ৰত বা ৰূপৰ কিবা এটা ঘড়ীত অকণমান পানী ল'ব লাগে সেই পানীখিনি তুলসীৰ তলত তুলসী গছত দিব আৰু মুখত মাতিব ওম সোমায় বিস্ময় বিদবে ধিমাই তন্ন সোম প্ৰচোদয়া এই মন্ত্ৰটো মাতি থাকিব আৰু চন্দ্ৰৰ বাবে আপুনি যদি পূৰ্ণিমাৰ ৰাতি ওম ঐং ক্লিং সোমায় নম এই মন্ত্ৰটো মাতিব পাৰে তেতিয়া আৰু ভাল আৰু যদি ৰত্ন পিন্ধে তেতিয়া আপুনি মুকুতা পিন্ধিব মুকুতা ৰত্ন আৰু নতুবা আপুনি মাজে সময়ে শিৱ মন্দিৰত বাতাচা দান কৰিব দক্ষিণা দান কৰিব তেতিয়াও কিন্তু চন্দ্ৰৰ প্ৰতিকাৰ হ'ব আপুনি নিশ্চয় উপকৃত হ'ব
ধন্যবাদ জনাইছোঁ আমি এইখিনিতে লৈ লওঁ এটি চমু বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান্তি আমি এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী অংশলৈ দাদা আমি পুনৰ উভতি আহিছোঁ হয় এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ওৱান্স সিংহ ৰাশিলৈ লিঅ' আজি আৰ্থিক উপায়ৰ কথা মনত আহিব সন্তানৰ বাবে চিন্তা থাকিব বিদ্যাত অধিক মনোযোগৰ দৰকাৰ হ'ব আজিৰ দিনটোত পশু পক্ষীক দানা খোৱাক ভাল হ'ব ব্লেক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ ওৱান্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত মন দিয়ক আৰ্থিকত বাধা থাকিব দাম্পত্যত মধ্যম ফল দুষ্ট লোকৰ পৰা আৰ্থিক ক্ষয়ক্ষতি যাতে নহয় লক্ষ্য ৰাখক আজি কলা বস্ত্ৰ দান কৰক ব্লু কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 3 এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড হেংমেন এই দুখন কাৰ্ড তুলা ৰাশি লিব্ৰা আজি নিজৰ ধৈৰ্য আৰু বুদ্ধিৰ বলত কিছু উপকৃত হ'ব শৰীৰ বৰ এটা ভাল নাযাব শৰীৰক অৱজ্ঞা নকৰিব আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা কমিব বিদ্যাত কিন্তু বাধা আছে প্ৰেমত আনন্দ লাভ আজিৰ দিনটোত দুখীয়াক ঘিউ দান কৰক দক্ষিণা দিয়ক ভাল হ'ব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি টকা পইচা লেনদেন কৰোঁতে যাতে ভুল নহয় লক্ষ্য ৰাখক শৰীৰ ভালেৰে নাযাবও পাৰে সৎ কামত প্ৰেৰণা পাব প্ৰেমত ভুল বুজাবুজি থাকিব আজিৰ দিনটোত শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাওক ভাল হ'ব হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 9 আমি দাদা এতিয়া বিষয়ৰ মাজলৈ আহোঁ আজি কেনেধৰণৰ বিষয় জনাব হয় আজিৰ বিষয় হ'ল লাক এণ্ড এছেট মুদ্ৰা ভাগ্য আৰু সম্পদ মুদ্ৰা ফেংচুই যিকোনো দোকানত চাগে আপুনি এনেধৰণৰ মুদ্ৰা দেখা পাইছে তিনিটামান মুদ্ৰা ৰঙা ফিটা এডালত মেৰাই থকা অৱস্থাত সম্পত্তি আহৰণৰ বাবে ফেংচুই এই সামগ্ৰীবোৰ কিন্তু বৰ ইম্পৰ্টেণ্ট ফেংচুই অনুসৰি এই মুদ্ৰা অতি সহজে ধন সম্পদ আৰু সামৰ্থ্য কঢ়িয়াই আনিব এই চীনা মুদ্ৰাটো সুখ আৰু ভাগ্যৰ চিন ইয়াৰ জ্যামিতিক আকৃতিৰ বাবে এই মুদ্ৰাটো নিজৰ বাবে অতিশয় শক্তিশালী মুদ্ৰাটোৰ মাজৰ বৰ্গাকৃতিৰ ফুটাটোৱে স্বৰ্গ আৰু পৃথিৱীৰ মাজৰ সম্পৰ্কক প্ৰতিনিধিত্ব কৰে একেলগে বন্ধা তিনিটা মুদ্ৰাই মানুহ পৃথিৱী আৰু স্বৰ্গক প্ৰতিনিধিত্ব কৰে ফলাফল অধিক কাৰ্যকৰী কৰিবলৈ এই তিনিটা মুদ্ৰা ৰঙা ভিতৰে একেলগে বান্ধি ৰাখিব লাগে এই ফেংচুই মুদ্ৰাই শক্তি আৰু সকলো দিশতে ক্ষমতা প্ৰদানক বুজায় সম্পদ আহৰণৰ বাবে এই মুদ্ৰাবোৰ কেছ বক্স মানে টেবুলত ৰাখিব পাৰে ৰেজিষ্টাৰত ৰেজিষ্টাৰৰ ভিতৰত ৰাখিব পাৰে ক'ৰবাত যদি আপোনাৰ আলমিৰা বা তেনেকুৱা টকা পইচা ৰখা স্থানত ৰাখিব পাৰে নিজৰ লগতো ৰাখিব পাৰে আপোনাৰ সা সম্পদ বৃদ্ধি পাব আৰু সকলো দিশতে আপোনাৰ কৃতকাৰ্যতা আহিব ধন্যবাদ জনাইছোঁ আমি আন চাৰিটা ৰাশিফল আগবাঢ়োঁ হয় এতিয়া পেণ্টাকুলছ এণ্ড কাপছ দুখন কাৰ্ড ধনু ৰাশি চেট্ৰিয়াছ ঘৰুৱা দিশত আজি মন দিব অৱশ্যে কিছু খেলি মেলি থাকিব কোনো কামত নিষ্ঠাৰে আগবাঢ়িলে লাভৱান হ'ব বিদ্যাত সুযোগ আহিব আজি ভ্ৰমণত মধ্যম ফল প্ৰেমত শুভ ফল আজি হালধীয়া ফুল আৰু ফল দেৱী মন্দিৰত অৰ্পণ কৰক ভাল হ'ব ক্ৰীম কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নাম্বাৰ 7 এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ছ'ৰ্ডছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি মাতৃ তথা ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ দাম্পত্যত মধ্যম ফল বন্ধুৰ সহযোগ সহানুভূতি ব্যৱসায় বাণিজ্যত বাধা প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটোত বগা ৰুমাল নিজৰ লগত ৰাখক বগা কালাৰ হোৱাইট কালাৰ গোল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ কুম্ভ ৰাশি ওৱান্স এণ্ড পেজ অফ ছ'ৰ্ডছ একুৰিয়াছ আজি কোনো চিন্তাৰ পৰা মুক্ত হ'ব পাৰে ভ্ৰমণত মধ্যম ফল আৰ্থিক ক্ষয়ক্ষতিৰ সম্ভাৱনা বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব প্ৰেমত মধ্যম ফল আজি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক পাৰ্পল কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নাম্বাৰ 1 মীন ৰাশি পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স আজি কৰ্মস্থানত বাধা কম পিতৃ মাতৃৰ বাবে দুশ্চিন্তা থাকিব বিদ্যাত নতুন সুযোগ সুবিধা আহিব আজি নিবনুৱাসকলে কৰ্মপ্ৰাপ্তিৰ আশা কৰিব পাৰে পৰুৱাক গুড় খাবলৈ দিয়ক ভাল হ'ব আজি পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 2 ধন্যবাদ জনাইছোঁ দাদা যিসকল দৰ্শকে আমাৰ এই অনুষ্ঠানটো চাই আছে তেওঁলোকে যদি আপোনাক লগ কৰিব বিচাৰে তেনেহ'লে তেওঁলোক ক'লৈ আহিব লাগিব কেনেদৰে আপোনাক লগ পাব হয় গুৱাহাটী পল্টন বজাৰত ৰত্নকুমাৰত আহিব লাগিব আৰু মন কৰিব মই এভৰি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ আৰু
লগতে আপুনি 9টামান বজাত এভৰি ছানডে দেই আপুনি মোক ফেচবুক লাইভতো পাব আৰু যদি আপুনি মোক ইনষ্টাগ্ৰামত বিচাৰে পাব মই ইউটিউবত আছোঁ ফেচবুকত আছোঁ আমাৰ সম্পূৰ্ণ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ